1 জানুৱাৰী তাৰিখৰ ৰেকৰ্ড ভংগ কৰি তাতকৈ প্ৰায় 12,000 টকা বেছি মানে জমা হৈ এটা নতুন অভিলেখ যোৱাকালি সৃষ্টি হৈছে আৰু প্ৰতিদিনেই ভক্তৰ নতুন সংখ্যা আমি দেখিবলৈ পাইছোঁ আনকি অফিচ খোলা দিনতো যথেষ্ট ভক্তৰ সমাগম হৈছে এতিয়া আমি আপোনালোকৰ সকলোৰে সহযোগিতা আশা কৰোঁ অসমৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা আশা কৰোঁ যে এই বৃহৎ সংখ্যক ভক্তক আদৰিবলৈ তেখেতসকলক সেৱা জনাবলৈ যি সুনিৰ্দিষ্ট আমাৰ আগতে ব্যৱস্থাপনা আছিলে সেইটো নিশ্চয়কৈ তাকৰ হৈছে গতিকে আমি চেষ্টা কৰিছোঁ আৰু জিলা প্ৰশাসন তথা মাননীয় উপায়ুক্ত মহোদয় আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক সম্পূৰ্ণ সহযোগিতা আৰু সহায় কৰিছে যাতে ইয়ালৈ অহা প্ৰতিগৰাকী ভক্তক আমি সন্তুষ্ট মনেৰে ঘূৰাই পঠিয়াব পাৰোঁ তেখেতসকলক যাতে আমি সেৱা আগবঢ়াব পাৰোঁ গোটেই বটদ্ৰৱা থান চৌহদ যাতে আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰোঁ ইয়াৰ বাবে সকলো ধৰণৰ সহায় তেখেতসকলে আগবঢ়াইছে আৰু এটা কথা কৈ পেলাই মই ভাল পাইছোঁ আপোনালোকে নিশ্চয় জানিও ভাল পাব যে নগাঁও পৌৰসভাই বটদ্ৰৱা থান চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ বাবে এটা বিশেষ ব্যৱস্থা লৈছে তেওঁলোকে বছৰৰ সকলো সময়তে থান চৌহদ প্লাষ্টিক মুক্ত কৰি ৰখা আৰু পৰিষ্কাৰ কৰি ৰখাৰ বাবে এটা স্থায়ী ব্যৱস্থা তেওঁলোকে ইয়াত আমাক গঢ়ি তোলাৰ বাবে সন্মতি জনাইছে আৰু সেই কৃতিত্বও মই ভাবোঁ যে নগাঁৱৰ সন্মানীয় উপায়ুক্ত দেৱশিষ শৰ্মা ডাঙৰীয়ালৈকে যাব এটা অনুৰোধ জনাব বিচাৰিছোঁ আজি এই আবিৰ্ভাৱ ক্ষেত্ৰভাগ আমাৰ এই থানখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এই আবিৰ্ভাৱ ক্ষেত্ৰলৈ সকলোৱে যাতে এই থানখনলৈ যি মনোবৃত্তিলৈ লৈ আহে এটি আধ্যাত্মিক এটি মনোবৃত্তি এটি আমোদৰ এটুকুৰা জাগা যাতে নহয় সেই মনোভাৱ যাতে মনত ৰাখি যাতে এই আবিৰ্ভাৱ ক্ষেত্ৰলৈ তেওঁলোকৰ যাতে আগমন হয় আজি আমি যদি গুৰুজনাৰ যাক কেন্দ্ৰ কৰি এই আবিৰ্ভাৱ ক্ষেত্ৰভাগ গঢ়ি তোলা হৈছিলে আজি যদি সেই আবেগ বা অনুভূতি আমাৰ নাথাকে তেতিয়াহ'লে গুৰুজনাৰ প্ৰতি আমি সন্মান জনোৱা নহ'ব তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে পুনৰবাৰ মই অনুৰোধ জনাব বিচাৰিছোঁ এই আবিৰ্ভাৱ ক্ষেত্ৰৰ যাতে মৰ্যাদা অটুট থাকে সকলোৱে যাতে এইটো এটি আমোদৰ এটুকুৰা জাগা বুলি নাভাবি এই আধ্যাত্মিকতাৰে এই গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই যাতে এই আবিৰ্ভাৱ ক্ষেত্ৰলৈ তেওঁলোকৰ আগমন হয় বটদ্ৰৱা থানত এতিয়া নতুনকৈ যিহেতু আবিৰ্ভাৱ ক্ষেত্ৰ ইয়াত সংযোজিত হৈছে ইয়াত যি নতুন ৰূপ লৈছে এই নতুন ৰূপটোৱে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে সেই ভূমিকা আপোনালোকে অতি যোগাত্মকভাৱে অহা দিনবিলাকত আৰম্ভ কৰি যাব বুলি পেলাই আমি বিশ্বাস কৰোঁ তাৰ উপৰিও ধৰক আপোনালোকৰ চকুত যিহেতু আপোনালোকে সকলোফালে কেমেৰা দি পেলাই সকলো বস্তু চাই থাকে আপোনালোকৰ চকুত পৰা বিভিন্ন ধৰণৰ ত্ৰুটি বিচ্যুতি আপোনালোকে যদি আমাক আঙুলিয়াই দি সেইখিনি শুদ্ধ কৰাৰ সুবিধা দিয়ে আৰু দিহা পৰামৰ্শ দিয়ে যে বিভিন্ন আপোনালোক যিহেতু অভিজ্ঞ বহু সময় ধৰি দেখি আহিছে আজি আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে বিগত কালৰ দৰে এইবাৰ পুনৰবাৰ অতি সুন্দৰকৈ দৌল উৎসৱ উদযাপন কৰিবলৈ আগবঢ়া হৈছে নতুন এখন সমিতিয়ে আজি তিনিটা ধাৰাৰ আধ্যাত্মিক সামাজিক তথা সাংস্কৃতিক ধাৰাৰ এই ত্ৰিবেণী সংগম পুনৰবাৰ আজি বটদ্ৰৱা থানত অহা ৩ তাৰিখৰ পৰা ঘটিবলৈ গৈ আছে উদ্যমেৰে আৰু নতুন পৰিকল্পনাৰে আজি এই পৰিচালনা সমিতিখনে কাৰ্যসূচী হাতত লৈছে আমাৰ সকলোৰে তৰফৰ পৰা জয় জয়তে তেওঁলোকক বিশেষভাৱে আমাৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221